কেইবাজনকো বচোৱা ইন্দ্ৰেশ্বৰ বৰাই দুৰ্গতৰ সন্ধানত পুনৰ বুৰ মাৰিছিল। তেওঁ পত্নীক প্ৰাণ ৰক্ষা কৰিছে, বহু লোকক সেই নাৱৰ পৰা তেওঁ উদ্ধাৰ কৰিছে আৰু লোক সেই নাওখনৰ ভিতৰত আছে নি তাক চাবলৈ গৈ তেওঁ নিজে আচলতে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত বিলীন হৈ গ'ল। ডাঙৰ মামা আছিল সৰবৰহী, আছিল পিতৃ মাতৃৰ সাৰথিও। প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো বিপদতে মামাই গৈছিল। সৰুমামা চাকৰি কৰে, সৰুমামা আঁতৰত থাকে, ককা আইতাৰ লগত মামাই থাকে। সাহসী পুত্ৰৰ সৰ্বোচ্চ ত্যাগক লৈ গৌৰৱান্বিত পিতৃ। ঘৰৰ সমীপতে পঞ্চভূতত বিলীন হল ইন্দ্ৰেশ্বৰ বৰা। শোকস্তব্ধ পৰিয়াল, শোকস্তব্ধ গাঁওবাসী, শোকস্তব্ধ লখিমপুৰবাসী। সাংসদ প্ৰদান বৰুৱা, শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ শেষ শ্ৰদ্ধা। ইন্দ্ৰেশ্বৰ বৰাৰ ঘৰত উপস্থিত হৈ দুয়োগৰাকীয়ে প্ৰয়াত শিক্ষকজনক যাচিলে অন্তিম শ্ৰদ্ধা। শনিবাৰে পুৱাই বিশ্বনাথৰ ভাষাতাপুত উদ্ধাৰ হৈছিল মৃতদেহ। কাজিৰঙাৰ বনকৰ্মীয়ে উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা মৃতদেহটোৰ পৰা উদ্ধাৰ হৈছিল পান কাৰ্ড, ভোটাৰ কাৰ্ড, ATM আদি। প্ৰায় লগে লগে চিনাক্ত হৈছিল শৱদেহটো ইন্দ্ৰেশ্বৰ বৰাৰ বুলি। উদ্ধাৰ হোৱা মৃতদেহটোৰ পাছৰ পৰা ভোটাৰ ID, পান কাৰ্ড, ড্ৰাইভিং লাইচেন্স আৰু যি গাড়ী আছে গাড়ীৰ কাগজ পত্ৰ উদ্ধাৰ হৈছে। নিয়ম অনুসৰি এই পৰিয়ালৰ লোকে চিনাক্ত কৰিলে মৃতদেহ। বিশ্বনাথ জিলা প্ৰশাসনে বিহালীৰ মৰ্গলৈ আনি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। বিহালীতে ইন্দ্ৰেশ্বৰ বৰালৈ শেষ শ্ৰদ্ধা নিবেদন কৰিলে স্থানীয় বিধায়ক ৰঞ্জিত দত্তই। বিহালীৰ পৰাই আবেলি লখিমপুৰৰ ঘৰলৈ অনা হয় ইন্দ্ৰেশ্বৰ বৰাৰ নশ্বৰ দেহ। অথলে গ'ল বৰাৰ কল্যাণ বিচাৰি পৰিয়ালে ব্ৰহ্মপুত্ৰক যচা শৰাই। অথলে গ'ল ৰাজ্যবাসীৰ প্ৰাৰ্থনা। পত্নীৰ লগতে কেইবাজনো যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰিছিল ইন্দ্ৰেশ্বৰ বৰাই। বৰাৰ পৰিয়াললৈ চৰকাৰৰ দায়বদ্ধতা প্ৰকাশ ৰণোজ পেগুৰ। তেওঁলোকৰ প্ৰতি যিখিনি সহায় সহযোগিতা চৰকাৰখনে আগবঢ়াব লাগে সেইখিনি নিশ্চিতভাৱে আমি আগবঢ়াম। মই গোটেই কথাখিনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাম। 4 বছৰতে হ'ব নিমাতী ঘুণাসুতি লুইত খাবলো চেলেক ধুনাগুৰি দলং। মাজুলীৰ পৰা লখিমপুৰ আৰু যোৰহাটলৈকে 4খন দলং হ'ব। গতিকে আমি আশা ৰাখিছোঁ আগন্তুক 4 বছৰত 4খনে আমি জনসাধাৰণক উপহাৰ দিম। মৃতকৰ ঘৰৰ চোতালৰ পৰা এই আশ্বাস প্ৰদান বৰুৱা, ৰণোজ পেগুৰ। সন্ধান ওলোৱা নাই ডাক্তৰ বিক্ৰমজিৎ বৰুৱাৰো। নিমাতীঘাটৰ দুৰ্ঘটনাস্থলীৰ পৰা বোকাঘাট পৰ্যন্ত চলিছে অভিযান। NDRF, SDRFে শনিবাৰেও পুৱাৰে পৰা সন্ধিয়ালৈ চলাইছে অভিযান। 100 জোৱান, 20খন নাও ব্যৱহাৰ NDRFৰ। SDRFৰ 10খন নাওত 47 জোৱান ব্যস্ত অভিযানত। কিন্তু সন্ধান পোৱা নাই ডাক্তৰ বৰুৱাৰ। ইন্দ্ৰেশ্বৰ বৰাৰ সন্ধান ঘটনাস্থলীৰ পৰা নামনিলৈ উদ্ধাৰ হোৱা কথাটোতো গুৰুত্ব দিছে অভিযানকাৰী দলে। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।